নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি আমি এটা ৰিক্ৰুটমেন্ট লৈ আইছো ৰেলৱেৰ নতুনকৈ ৰিক্ৰুটমেন্ট লৈছে, বহুখিনি পদ খালী হৈছে। তোমালোকে প্ৰথম পেজতে দেখা পাইছা, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেৰ বহুখিনি পদ খালী হৈছে। তোমালোকে খালি প্ৰিপেৰেশ্যন কৰিব লাগে, এপ্লাই কৰা, প্ৰিপেৰেশ্যন কৰা আৰু চাকৰি লোৱা। আমি যথা সময়ত আমি কেনেদৰে এপ্লাই কৰিবলৈ আজি আমি ক'বলৈ ওলাইছো কেনে ধৰণৰ জব ইয়াত খালী হৈছে বা কেনে ধৰণৰ ভেকেন্সি ওলাইছে আৰু কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লাই প্ৰসেছ কেনেকুৱা ধৰণৰ, গোটেইখিনি সবিশেষ আমি এই ভিডিঅ'তে আলোচনা কৰিবলৈ গৈ আছো। গতিকে ভিডিঅ'টো স্কিপ নকৰা, সুন্দৰভাৱে চাই যাবা, সুন্দৰভাৱে এপ্লাই কৰিব পাৰিবা। আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তাৰ আগতে লাইক এটা কৰি দিবা। এইখন হৈছে অফিচিয়েল নটিছখন দেখা পাইছা। আমি প্ৰথমে চাম এপ্লাই ডেট কেতিয়া আৰু লাষ্ট ডেট কেতিয়া। এপ্লাই ডেট 14/9 পৰা আৰম্ভ হৈ গৈছে, 13/10লৈকে এপ্লাই ডেট চলিব। আৰু যিখিনি পেমেণ্ট ফিজ জমা দিব লাগিব 15 তাৰিখৰ ভিতৰত, 15/10ৰ ভিতৰত আমি জমা দিব লাগিব। এইখিনি হৈছে এপ্লাই কথা। বৰ্তমান এপ্লাই চলি আছে, গতিকে এপ্লাই কৰিব পাৰা। আৰু কোনটো ৱেবছাইটত গৈ কৰিবা সেই ৱেবছাইটটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম বা ইয়াতো মই এতিয়া দেখুৱাই দিম। এটা পোষ্টকেইটাৰ প্ৰথমে কৈ দিছোঁ। পোষ্টকেইটা চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ 1736টা পদ খালী হৈছে। ইয়াত বয়সৰ সীমা কিন্তু সকলোতে একেই দিছে, 18 পৰা 33 বছৰ বয়স। আৰু ইয়াত এজ ৰিলেক্সনো আছে। যিখিনিয়ে CEN কৰা থাকিব তেওঁলোকৰ কাৰণে 3 বছৰ ৰেহাই দিয়া হৈছে। তেওঁলোকে 3 বছৰ কৰিব পাৰে, যিটো কোৰ্চ কৰি পেলাই যোৱাসকলে, যিসকলে কোৰ্চ কৰি পেলাই যাব তেওঁলোকৰ কাৰণে। আৰু ST আৰু SC বা OBC সকলেও কিছু ৰেহাই পাব, সেইখিনি আমি পিছত আলোচনা কৰিম। এতিয়া সদ্যহতে আমি ধৰিব লাগিব যে 18 পৰা 33 বছৰ বয়স আৰু যিখিনি OBC তেওঁলোকে 3 বছৰ পাব, এতিয়া কৈ দিছোঁ মানে 36 বছৰ। আৰু SC ST খিনিয়ে 6 বছৰ আৰু 5 বছৰ পাব, মানে 38 বছৰলৈকে। সেইটো মোটামুটি বুজি ল'লে হ'ল। আমি ষ্টেচন মেনেজাৰৰ পদ খালী আছে 994টা। গুড ট্ৰেইন মেনেজাৰৰ পদ খালী আছে 3144টা। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ 1507টা। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ আছে 732টা। টোটেল আছে 8113টা পোষ্ট। বহুতখিনি পদ ওলাইছে, সেইবাবে আমি ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ ইয়াতো এপ্লাই সংখ্যা কেতিয়াও কমি নাযায়। সেইবাবে আমি ভালদৰে প্ৰিপেৰেশ্যন কৰি ল'ব লাগিব, তেতিয়াহে আমাৰ চান্স থাকিব। এতিয়া আমি আগবাঢ়িছোঁ। মই গোটাই নটিছখনকে ডাউনলোড কৰি পেলাই নটিছখনকে শ্ব' কৰি আছোঁ। আজি ইয়াৰ পৰা শ্বৰ্টকৈ মই কৰিবলৈ সময় নাপালোঁ, সেইবাবে মই গোটেইখনকে মই ওপৰ তল কৰি পেলাই চাবলগীয়া হৈ আছে। সেইবাবে মই সুন্দৰভাৱে দেখুৱাই যাম লাহে ধীৰে, একো নাই। অকণ সময় লাগিলেও সুন্দৰভাৱে এইখনকে চাই পেলাই মই কৈ আছোঁ। তাৰপৰা মানে বিচাৰি পেলাই শ্বৰ্টকৈ উলিয়াব পৰা নগ'ল। এজ লিমিটৰ কথা কৈছে, এইখিনি ক'লোৱেই মই যে 18 পৰা 33 বছৰ হ'ব লাগিব। আৰু OBC আৰু ST ৰেহাই পাব। OBCয়ে পাব 3 বছৰ আৰু SC ST পাব 5 বছৰ। সেইখিনি ক'লোঁ। বাকীখিনি ইয়াত আছে কোনে কোনে কিমান পাব। যিখিনি এক্স ছাৰ্ভিচমেন আছে, PWD আছে, বিকলাংগ, তেওঁলোকৰ কাৰণে এজ ৰিলেক্সন আছে, তেওঁলোকে সেইখিনি পাব। সেইখিনি চাই ল'ব পাৰে। এই যিখন নটিছ আহিছে সেইখন মই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ তোমালোকে ডাউনলোড কৰি লৈ সম্পূৰ্ণভাৱে গোটেইখন পঢ়ি চাব পাৰিবা। আৰু প্ৰথমে চাই ল'বা, কাৰণ চাই লোৱাটো বহুতখিনি প্ৰয়োজন, চাবই লাগে। মই যিখিনি পাৰোঁ মই থুলমূলকৈ কৈছোঁ যে আমি এপ্লাই কৰিব কিমান বয়স লাগে, কি কৰা, থুলমূলকৈ কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। বাকীখিনি তোমালোকে এপ্লাই কৰাৰ আগত সুন্দৰভাৱে চাই ল'বা। আৰু ইয়াত আমাৰ যিটো এডমিশ্যন ফিজ অৰ্থাৎ এপ্লাই ফিজটো আমি যিটো দিব লাগিব সেইটো হৈছে 500 টকা। SC OBC নহয়, SC ST আৰু মাইনৰিটি বা PWD এইবিলাকে 250 টকা, মানে আধা দিলেই হ'ব। গতিকে OBCৰ ওপৰত যিখিনি আছে SC STৰ বাহিৰে বা PWDৰ বাহিৰে সকলোৱে 500 টকাকৈ দিব লাগিব।
মানে 500 টকা আমি পেমেন্ট কৰিবই লাগিব গতিকে 500 টকা পেমেন্ট কৰাৰ আগত আমি প্ৰিপাৰেচন সুন্দৰভাৱে হ'ব লাগিব তেতিয়াহে আমাৰ চান্স পোৱা যাব অৰ্থাৎ আমি 100ৰ ভিতৰত 100 যদি আমি উঠাব নোৱাৰো তেনেহলে এনেই গপিলা পৰীক্ষা দি লাভ নাই কাৰণ এতিয়াৰ প্ৰতিযোগিতা বহুত বেছি চলিছে কাৰণ এপ্লাই সংখ্যা বহুত বেছি দিনক দিনে বাঢ়িবলৈ ধৰিছে কাৰণ নিবনুৱা সমস্যা বহুত বেছি হৈ গৈছে সেইভাবে প্ৰত্যেককে এপ্লাই কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইভাবে ইয়াত মানে ট্ৰেফিকটো বৰ বেছি অৰ্থাৎ প্ৰতিযোগিতা বেছি হোৱাৰ বাবে আমি প্ৰিপাৰেচনো বৰ বেছিকে কৰিব লাগিব ইয়াত ফাৰ্স্ট ষ্টেজৰ বাবে দিছে কম্পিউটাৰটো জানিব লাগিব প্ৰথম কথা কম্পিউটাৰ বেছৰ ওপৰতে এটো হয় গতিকে কম্পিউটাৰ নলেজ আমাক লাগিবই আমাক বেসিক হলো লাগিবই কম্পিউটাৰ যিখিনি ইয়াত কৈছে কম্পিউটাৰ বেসিক নলেজ খিনি আমাক লাগিব টাইপিং খিনি আমি জানিব লাগিব পৰীক্ষা সময় দিছে 90 মিনিট জেনাৰেল এৱাৰনেছৰ 40 ম্যাথমেটিক্সৰ 30 জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংত 30 টোটাল 100 নম্বৰ 120 মিনিট সময় গতিকে আমি টোটাল 100 মাৰ্কৰ কোৱেশ্চন থাকিব 100 মাৰ্কৰ থাকিব আমি 100ৰ ভিতৰত 100 পাব লাগিব এডিআৰ আছিলে 4টা ভুল হলে 1 নম্বৰ কাটে ইয়াত 3টা ভুল হলে 1 নম্বৰ কাটিব গতিকে আৰু ষ্ট্ৰং হৈ গৈছে আৰু অকমান টানলৈ গৈ আছে গতিকে আমি সুন্দৰভাৱে আমি প্ৰিপাৰেচন হ'বই লাগিব কনফিডেন্স হ'ব লাগিব তাৰ পিছতহে আমি পৰীক্ষা দিব যাব লাগিব আৰু কেনে ধৰণৰ প্ৰশ্ন আহিব ম্যাথছত কেনেকুৱা প্ৰশ্ন আহিব সিলেবাস মতে দি দিছে জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইখিনি দি দিছে জেনাৰেল এৱাৰনেছত কোৰ পৰা প্ৰশ্ন আহিব সেইখিনিও দি দিছে আৰু 2 ষ্টেজ কম্পিউটাৰ বেস টেষ্ট এইখিনি থাকিবই কম্পিউটাৰটো সকলোতে লাগিব 2 ষ্টেজত আহিব মানে অৰ্থাৎ সেকেন্ড ষ্টেজত আহিব 50 আহিব জেনাৰেল এৱাৰনেছ ম্যাথছত 35 জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংত আহিব 35 নম্বৰ টোটাল 120 ইয়াত 20 নম্বৰ বেছিকে দিছে আৰু ইয়াতো তলত দি দিয়া আছে যে কেনে ধৰণৰ প্ৰশ্ন আহিব ম্যাথমেটিক্সৰ কেনে ধৰণৰ প্ৰশ্ন খুদা হ'ব জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিং জেনাৰেল এৱাৰনেছ এইবিলাকৰ প্ৰশ্ন কেনেকুৱা খুদিব ইয়াত দিছে সেইভাবে মই কৈছো মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম এখন গৈ ডাউনলোড কৰি লৈ সুন্দৰভাৱে চাবা কাৰণ এই গুটেখন ক'বলৈ গলে বহুত সময় লাগিব তোমালোকে লক্ষ্য কৰিছা নাই নাজানো মই খুফালে দেখা পাইছা 25 ৰ পৰা 80 অৰ্থাৎ 80 ইমানখিনি গুটেখিনি মানে ক'বলৈ গলে বহুত সময় লাগি যাব সেইটোকে মই থুলমুলকে কথাবিলাক বুজাই দিবলৈ চেষ্টা কৰিছো যে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি আৰু এপ্লাই কেনেকৈ কৰিব হাউ টু এপ্লাই প্ৰসেছটো ইয়াত দেখুৱাইছে হাউ টু এপ্লাই কেনেদৰে কৰিব এপ্লাই অনলাইনে হ'ব অনলাইনৰ বাবে মই ওয়েবসাইটটো চেক কৰি দিছো আৰু এইখিনি যিখিনি আমাৰ ফাইল দৰকাৰ হ'ব এপ্লাই কৰিবলৈ যাওঁতে ইমেজ আমাৰ কি কেনেকুৱা ধৰণৰ লাগিব ইয়াত ফটোগ্ৰাফাৰ 2 KB বা 50 KB ভিতৰত হ'ব লাগিব ক্যান্ডিডেট সিগনেচাৰ 10 KB বা 40 KB ভিতৰত হ'ব লাগিব সাৰ্টিফিকেট সমূহ 50 KB বা 100 KB ভিতৰত হ'ব লাগিব এইবিলাক বস্তু আমি এপ্লাই কৰোটো ভালদৰে চাই ল'ব লাগিব এপ্লাই কৰোটো আহিবই গতিকে এতিয়াপা বুজি লৈ আমি সেই ফটো ইমেজ খিনি আমি সেইমতে ৰিসাইজ কৰি ল'ব লাগিব ৰিসাইজ কৰি ললে আমাৰ তেতিয়া এপ্লাই কৰোতে প্ৰবলেম নহব আমি পটাপট কৰি যাব পাৰিম গতিকে এইখিনি আগতীয়াকৈ ৰিসাইজ কৰি এটা ফাইল বনাই থব লাগিব তাৰ পৰা আমি পটাপট কৰি দিব পাৰিম এটা আমি ওয়েবসাইটৰ কথা কৈছো ওয়েবসাইটটো ইয়াত চাই ললে হল ইয়াত দেখুৱাই দিয়া হৈছে আমি বাকিখিনি চাব নালাগে আমি গুৱাহাটী যোনটো লিখা আছে এইটো ওপৰত খুফালে
গুৱাহাটীৰ কাৰণে আছে www.rrbguwahati অৰ্থাৎ rrbguwahati.gov.in ইয়াত গৈ আমি এপ্লাই কৰিব পাৰোঁ ৱেবছাইট এড্ৰেছ এণ্ড টেলিফোন নাম্বাৰ আৰু কিবা অসুবিধা হ'লে আমি ইনকুৱেৰি কৰিবলৈ টেলিফোন নাম্বাৰো দি দিয়া হৈছে এইটোৱে মেইন বস্তু আমি এপ্লাই কৰোঁতে মনত ৰাখিলে হ'ল বা এইটো স্ক্ৰীনশ্বট মাৰি থ'লেও হ'ল বা ইয়াৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা আৰু এপ্লাই প্ৰচেছটো সুন্দৰভাৱে কৰিবা তাৰপিছত এপ্লাই ফৰ্ম আমাৰ তলত দিয়া আছে এইখিনি এপ্লাই ফৰ্ম আমি কেনেদৰে আমি ফৰ্ম ফিলআপ কৰিব লাগিব ইয়াত থুলমূলকৈ বুজাই দিয়া হৈছে থুলমূল নহয় আমাৰ ফৰ্মখন দি দিয়া হৈছে আমি এইখন চালে বহুতখিনি কথা গম পাব পাৰোঁ কাৰণ এইটো অফলাইন নহয় অনলাইন যেতিয়া ফৰ্মটো এনেধৰণে ফৰ্ম এইখিনি লাষ্টত গৈ ফিলআপ অট'মেটিক হৈ যাব গতিকে যদি যিসকলে আগতে অফলাইন কৰিছিলে তেওঁলোকে গম পাইছে এনেকুৱা ধৰণৰ ফৰ্ম ফিলআপ কৰি দিবলগীয়া হৈছিলে এতিয়া তেনেকুৱা ধৰণৰ নহয় কিন্তু ফৰ্মখন আমি চাব পাৰোঁ ফৰ্মখনত কি বস্তু সোধা হৈছে কি বিচৰা হৈছে আমি সেইখিনি সুন্দৰভাৱে চাই ফৰ্মখন যদি আমি এতিয়া চাই লওঁ তেতিয়া আমি এপ্লাই কৰোঁতে একেবাৰে কষ্ট নহ'ব এতিয়া যদি আমি সেই ফৰ্মখন সুন্দৰভাৱে চাই বা এতিয়া যদি আমি উলিয়াই লয় এই ফৰ্মখন ফিলআপ কৰি লয় এপ্লাই কৰিব যতে যাওঁ আমি এপ্লাই কৰোঁতে দি দিওঁ তেনেহ'লে এই ফৰ্মখন ফিলআপ কৰিলে তেওঁ সুধিব লগা একো নাথাকে গোটেইখিনি ইয়াতে পাই যাব গতিকে সুন্দৰভাৱে এইখন আমি ডাউনলোড কৰিও আমি ডাউনলোড কৰি বা প্ৰিণ্ট আউট কৰিলে সুন্দৰভাৱে লিখি মেলি যদি আমি য'ত এপ্লাই কৰোঁ তেওঁক দি দিওঁ তেওঁ অতি সহজে আমাক এপ্লাই কৰি দিব পাৰিব আৰু মনত থাকিব ফিজটো 500 টকা SC STৰ বাবে কেৱল 250 টকা আৰু লাষ্ট ডেট আছে আৰু লাষ্ট ডেট মই ক'লোৱে 14/10 গতিকে আমি এপ্লাই কৰি দিব লাগে সোনকালে বয়সৰ সীমা ক'লোৱে কোৱালিফিকেশ্যন ক'লোৱে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনলৈকেতো কৰিব পাৰিবই কম্পিউটাৰ নলেজ লাগিব আৰু ইয়াত ফিজিকেল টেষ্টটো হ'ব ফিজিকেল টেষ্টৰটো মই পাইছিলোঁ অলপ আগত সেইখিনি তোমালোকে এখন ডাউনলোড কৰি সুন্দৰভাৱে চাব পাৰা ফিজিকেল টেষ্টৰ কি সোধা হ'ব কেনেকুৱা ধৰণৰ কি আছে বুজি নাপালে কমেণ্ট কৰিব পাৰা মই চেষ্টা কৰিম উত্তৰ দিবলৈ ভিডিঅ'টো কেনে পালা জনাবলৈ নাপাহৰিবা আৰু লাইক এটা নিশ্চয় কৰি দিবা আৰু যিসকলে এপ্লাই কৰিলে তেওঁলোকক কমেণ্ট কৰিব পাৰে আৰু যিসকলে কৰা নাই তেওঁলোকে আজি এপ্লাই কৰি দিয়া ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত জয় আই অসম মই দিয়া প্ৰশ্নসমূহ তোমালোকে চাই থাকিবা বুলি আশা কৰিলোঁ ধন্যবাদ